ও চততে চকৰি ধিন্দোদ বহাগত বগৰী ধিন্দোদ বহাগত বগৰী ধিন্দোদ জেঠতে আমনা ধান ঐ গৰু বিহু দিনা ধিন্দোদ বস্ত্ৰদান কৰিবা ধিন্দোদ বস্ত্ৰদান কৰিবা ধিন্দোদ তেহে পাবা বৈকুণ্ঠ স্থান। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু। হয়, আজি গৰু বিহু। পোনপ্ৰথমে সমগ্ৰ ৰাজ্যবাসীলৈ ৰঙালী বিহুৰ ওলগ জনালোঁ। আৰু মই বৰ্তমান উপস্থিত আছোঁ যিহেতু গোলাঘাট জিলাৰ আধাৰ সত্ৰত যি গ্ৰামাঞ্চল, সেই গ্ৰামাঞ্চলত আচলতে পুৰুষ মহিলা সকলোৱে নিজৰ নিজৰ গৰুকেইটা নোৱাই ধুৱাই শ্ৰীবৃদ্ধি কামনা কৰিছে বছৰটোলৈ। তাৰপিছত জয়ন্ত ফুকনে দেখুৱাব ইতিমধ্যে আধাৰ সত্ৰৰ যি এই লোকসকলে আচলতে নিজৰ নিজৰ গৰুকেইটা ধনশিৰি নদীত আচলতে এইদৰে তেওঁলোকে নোৱাই ধুৱাই শ্ৰীবৃদ্ধিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। যিহেতু আজি গৰু বিহু, ইতিমধ্যে যি ৰঙালী বিহুৰ প্ৰথম দিনটোক আচলতে গৰু বিহু হিচাপে জনা যায়। আৰু এই গৰু বিহুৰ দিনাখনেই সকলোৰে নিজৰ নিজৰ যিকেইটা গৰু নোৱাই ধুৱাই আচলতে তেওঁলোকে এইদৰে ধনশিৰি নদীত দেখা গৈছে। আৰু আজিৰ দিনটো পৰাই আচলতে ৰঙালী বিহু আৰম্ভ হ'ল। যিহেতু সকলোৰে গা এতিয়া 7খন 8খন, কাৰণ সন্মুখত যিহেতু আজিৰ পৰা ৰঙালী বিহু। আৰু পৰিৱেশটো দেখুৱাইছোঁ গোলাঘাটৰ যি আধাৰ সত্ৰ আছে, ধনশিৰি নদীৰ পৰিৱেশ। নিজৰ নিজৰ গৰুকেইটা পুৱাই পৰা আমি দেখিছোঁ যে তেওঁলোকে নিজৰ নিজৰ গৰুকেইটা আচলতে নোৱাই ধুৱাই আচলতে শ্ৰীবৃদ্ধি কামনা কৰিছে। পৰিৱেশটো দেখুৱাইছোঁ, সমান্তৰালভাৱে মহিলাসকলো আহিছে। তেওঁলোকে সকলোৱে আচলতে নিজৰ নিজৰ গৰুকেইটা আনিছে। বা যি পৰম্পৰা অসমীয়া ৰঙালী বিহুৰ যি পৰম্পৰা, সেই পৰম্পৰা সকলোৱে অটুট ৰখাৰ কামনা কৰিছে। এয়া দেখিছে তেওঁলোকে চাট লৈছে। আৰু এইসমূহ চাট আচলতে ইজনে সিজনক সলাব। আজিৰ দিনটোক কেনেকুৱা লাগিছে, যিহেতু আপোনালোক সকলোৱে নিজৰ নিজৰ গৰুকেইটা ধনশিৰি কিনাৰলৈ আনিছে? বহুত ভাল লাগিছে। আমি চুবুৰীয়াখিনি মিলি এনেকৈ প্ৰায় ৰঙালী বিহুৰ গৰু বিহুৰ উৎসৱ এনেদৰে পালন কৰোঁ। বহুত ভাল লাগে। এইখন চাট আপুনি সলাব কাৰোবাৰ লগত? হয়, নিশ্চয় সলাম। এয়াই পৰম্পৰা, এয়াই ৰঙালী বিহু, এয়াই স্বকীয়তা। লোক আছে, আমি জানিবলৈ চেষ্টা কৰিম। যিহেতু আজিৰ দিনটোত আচলতে সকলোৱে নিজৰ নিজৰ যিকেইটা গৰু তেওঁলোকে আচলতে আনি পেলাই ধনশিৰিত এইদৰে নোৱাই ধুৱাই শ্ৰীবৃদ্ধি কামনা কৰিছে। কি ক'ব, যিহেতু এক ভাল লগা পৰিৱেশ, বৰ্তমান কিন্তু সমাজৰ পৰা হেৰাই যোৱা এখন ছবিও আপোনালোকে গোটেই এই পৰম্পৰাটো সদায় জীয়াই ৰাখিছে। হয়, নমস্কাৰ। পোনপ্ৰথমে আপোনাৰ এই সংবাদ মাধ্যমৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আমি ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জয়তে আচলতে আমাৰ এই পৰম্পৰা আমি দীৰ্ঘদিনৰ পৰা ধৰি ৰাখিছোঁ, কিয়নো ভাল লাগে। আমাৰ ওচৰৰ বা আমাৰ গাঁৱৰ প্ৰত্যেকজন গৃহস্থীয়ে আজি আমাৰ নদী কাষলৈ আহে, গা ধুৱাই, খুব ভাল লাগে। খুব এটা ভাবিব নোৱাৰা পৰিৱেশ। খুব ভাল বিহু। আপোনাৰ মুখত আজিৰ দিনটোত এটা যদি এফাকি বিহু শুনো আমি। নিশ্চয়। ও চততে চকৰি ধিন্দোদ বহাগত বগৰী ধিন্দোদ বহাগত বগৰী ধিন্দোদ জেঠতে আমনা ধান ঐ গৰু বিহু দিনা ধিন্দোদ বস্ত্ৰদান কৰিবা ধিন্দোদ তেহে পাবা বৈকুণ্ঠ স্থান। এয়াই বিহু, এয়াই আমি দেখুৱাইছোঁ। কণ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকো ওলাইছে, কাৰণ এইসকল যুৱ প্ৰজন্মই বা নৱপ্ৰজন্মই গৰুৰ বিহুৰ মাদকতা বা গৰুৰ বিহুৰ স্বকীয়তা তেওঁলোকে জানিব লাগিব। কাৰণ এয়াই পৰিৱেশ ৰঙালী, এয়াই ৰঙালী। আৰু লোক আছে, আমি তেওঁলোকৰ বিহুৰ মাজলৈ অকণমান সোমাই যাম। লতা ঐ ফুলিলে বেবেলি লতা কনো কৈ থাকিলে ৰঙালী বিহুৰে কথা। অসমত বিহু মানে বহাগত চ'তাৰু বহাগত কুলিয়ে মাতে নিজানত চ'তাৰু বহাগত কুলিয়ে মাতে নিজানত জানজুৰি নৈ কিনাৰত কুলিয়ে মাতে নিজানত বিহুতি জীয়াই আছে অসমীয়াৰ সমাজত। কেনেকুৱা লাগিছে, যিহেতু নদীৰ পাৰত আমি দেখিছোঁ নতুন প্ৰজন্মৰ যিসকল ল'ৰা ছোৱালী আছে সিহঁতিও আহিছে, সকলো আহিছে। সুন্দৰ। আচলতে আমি বাপতিসাহোন ৰঙালী বিহুৰ আপোনালোকৰ চেনেলৰ যোগেদি অসমবাসীলৈ ওলগ জনাইছোঁ। আমি এই পৰম্পৰা ধৰি ৰাখিছোঁ। আমি দেখা পাইছোঁ যে কিছু
ঠাইত এই পৰম্পৰা কিন্তু নাইকিয়া হৈ গৈছে। এই পৰম্পৰাখিনি আমি যদি হেৰাই যাবলৈ হয়, অসমখন এদিন কিন্তু প্ৰকৃততে অসমৰ অস্তিত্ব নাইকিয়া হ'ব। এই পৰম্পৰাখিনি ধৰি ৰখাৰ ক্ষেত্ৰত আমি সদায় প্ৰয়াস কৰি আহিছোঁ আৰু সকলোকে আমি এই পৰম্পৰা ধৰি ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মহিলাসকলো আছে, আমি দেখিছোঁ পুৰুষ মহিলা সকলোৱে আচলতে নিজৰ নিজৰ গৰুকেইটা আচলতে ধনশিৰি নদীত তেওঁলোকে আনিছে, নোৱাই ধুৱাই যাতে সকলোৰে মংগল কামনা কৰিছে। কি ক'ব, কেনেকুৱা লাগিছে যিহেতু আপোনালোক প্ৰতি বছৰে আচলতে কেনেকৈ আহে? হয়, আজি গৰু বিহু বহুত ভাল লাগিছে। প্ৰতি বছৰে এনেকৈ মানে আমি হেৰি কৰি থাকোঁ, নদীত হেৰি কৰি এয়াই। নিশ্চিতভাৱে এয়াই পৰিৱেশ, এয়াই গ্ৰামাঞ্চলৰ চহা কৃষক বা চহা অসমীয়াৰ স্বাভিমান। কাৰণ আজি হেঁপাহৰ ৰঙালী বিহু আৰু আজিৰ দিনটো পাই আচলতে যি প্ৰথম দিন, আজি যিহেতু আজি প্ৰথম দিন আৰু প্ৰথম দিনটো পাই এইদৰে সকলোৱে গ্ৰামাঞ্চলৰ সকলো পুৰুষ মহিলা সকলোৱে আচলতে মতলীয়া হোৱা দেখা গ'ল বিহু মৰাত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।